নাও ডুবিলেও টিঙৰ পৰা ননমা এজন মানুহৰ কথা কালি আপোনালোকক কৈছিলোঁ আৰু সেইজন ইতিমধ্যে আহিলে ভুমুক মাৰিবলৈ। সেইজনৰ কথা পিছতো ক'ম, কিন্তু প্ৰথমতে আপোনালোকক যোৱাকালি যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে, যিসকল উত্তীৰ্ণ হৈছে, তেওঁলোকক মোৰ ফালৰ পৰা বহুত 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 অভিনন্দন থাকিলে। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ ইটো কথালৈ। কালি মই এজন বিশেষ ব্যক্তিৰ নাম লৈছিলোঁ আৰু সেই ব্যক্তিজনৰ থাম্বনেইল মই ওপৰত লগাই দিছোঁ, দেখিছে। এইজনৰ কথা কৈছিলোঁ আৰু এইজন আছিলে মাইকীসকলৰ তত্বাৱধানত, মানে মাইকীসকলক লৈ তেওঁ এইকেইদিন প্ৰতিবাদ কৰি আছিলে, নহয় জানো? কিন্তু প্ৰতিবাদ কৰি আছে আৰু চাগে তেওঁ মানে জোপ লৈ চাই আছে কোনে কি মন্তব্য কৰে। কিন্তু গাদ্দাৰৰ কথাত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা নাছিলে, বা দিগন্ত কলিতা বা ৰঞ্জিত দাসৰ হৈ পেলাই কোনো মন্তব্য কৰা নাছিলে। তেওঁ নিজৰে নিজ কামত হৈ আছে, ব্যস্ত হৈ আছে। কিন্তু এইজন আজি ওলাই আহিলে, হয়তো তেওঁ নিৰ্দেশ পাইছে, তেওঁ নামতহে সভাপতি, কামত জিৰ'। কিন্তু আৰু তেওঁ আহিলে। এইজনৰ কথা মই কিয় কৈছিলোঁ জানেনে? বাহজানীত যেতিয়া এইজনক অসন্মানি কৰিছিলে, তেওঁ যেতিয়া লাজ পাই চোচা মাৰি গৈছিলে, মনত আছে নিশ্চয় আপোনালোকৰ, জয়ন্ত মল্লব আৰু মুখ্যমন্ত্ৰী আছিলে সেইটো অনুষ্ঠানত। আৰু তেতিয়াই গোটেই মিডিয়াত, গোটেই নিউজত ফাটি ফুটি যোৱাৰ পিছত এইজনে কি কৰিছিলে জানেনে? একো হোৱাই নাই বুলি তেওঁ চাফাই দিছিলে। আৰু সকলোৱেতো দেখিছেই, মিছা নে সঁচা দেখিছেই। মই প্ৰথমতে এইজনৰ হৈ পেলাই বহুত ভাল ভাল বুলিয়ে ভাবিছিলোঁ দেই, ভাল এজন মানুহ আহিছে। তাৰ পিছত দুদিনৰ পিছতে সেই কেছটো যেতিয়া হোৱাৰ পিছত তেওঁ যিটো চাফাই দিলে, তাত বোলে একো হোৱাই নাছিলে। তেতিয়াই মই ভাবিছিলোঁ এইজনো এজন কম গাদ্দাৰ নহয়। অকল মানে দিগন্ত কলিতাই বা ৰঞ্জিত দাসে যে গাদ্দাৰ কৈ আছে কাৰোবাৰ কথা, কিন্তু এইজনো আকৌ কম গাদ্দাৰ হৈ থকা নাই। চাওকচোন কেনেকুৱা গোকাত মিছা কথাটো ক'লে। আৰু যেতিয়াই নেকি দিগন্ত কলিতাৰ সেই ৰেকৰ্ডিংটো ভাইৰেল হৈ গ'ল, তেওঁতো এতিয়া মাত মাতিব নোৱাৰে, তেওঁতো ক'ব নোৱাৰে যে এইটো এয়াই কৰিছেতো, ক'ব নোৱাৰি পেলাই তেওঁ এটা মন্তব্য আগবঢ়াইছে। মন্তব্যটো এনেকুৱা: আজিৰে পৰা ৰঞ্জিত কুমাৰ দাস, দিগন্ত কলিতা সহ কোনো নেতাকে সামাজিক মাধ্যমত গাদ্দাৰক লৈ একো নিলিখিবলৈ আহ্বান, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। তেওঁ চাগে পাৰে মানে যত্ন কৰিছিলে দেই, কেনেকৈ এই কথাটো নোহোৱা কৰিব পাৰি। কিন্তু উপায় নাই, সকলোৰে হাতে হাতে সেই ৰেকৰ্ডিংটো আছেই। গতিকে তেওঁ কেনেকৈ নাই কৰা বুলি ক'ব, নহয় জানো? মিডিয়াৰ আগত তেতিয়া মিডিয়াসকল ফাঁকি দিয়া বাছ বুলি বাৰু তেওঁ কৰিলে, কিন্তু এই ক্ষেত্ৰততো তেওঁ নোৱাৰাৰ পাছত আকৌ আৰু এটা ফোন কল ওলাল নহয়। আপোনালোকে সেই ফোন কলটো বাৰু পাইছেনে? যদি পাইছে তেওঁলোকে নাচালেও হ'ব, আৰু যদি নাই পোৱা নোপোৱাকৈ আছে তেওঁসকলক কৈছোঁ শুনক। প্ৰথমতে আপোনালোকক মই সেই ফোন কলটো লগাই দিছোঁ, আপোনালোকে শুনি লওক। শুনা, হেল্ল', জয়ন্ত মল্ল যে আহিব সিদিনাখন আমাৰ মানুহখিনি পুৰা আগে ভাগে অলপমান এক্টিভ দোষে, প্ৰকাশ তাৰ আগত এক্টিভ দোষে থাকবা। কিন্তু আমি মানুহ চানুৰ কাৰণে আমি আমি গিলাহে মানুহগিলা কৈ থাকো আনবাৰ কাৰণে, বুথে ফোন মাৰি গিলা আমি কাকো নকাও, মণ্ডল সভানেত্ৰীয়ে কওক। কিন্তু আমাৰ যে মানুহখিনি বিপুল দাক আমি ফেল দিবা নোৱাৰো নহয়। আজি হাজত কোন আছে? প্ৰকাশ দাসে টিকট পোৱাৰ পিছত সুমনতকৈ বেছি বেয়া দিন সি আজিলৈকে ঘৰ চিনি নাপায়, কোনি পায় ঘৰ। শুনিলে নিশ্চয় সেই ফোন কলটো। আৰু দিলীপ শইকীয়াই ক'ব পাৰিবনে এতিয়া নহয় বুলি? তেওঁ বিমূৰত পৰিছে। কি কৰিব? ইফালে মাইকীসকলকে কণ্ট্ৰল কৰিব নে এইবিলাক তেওঁ দলৰ মানে এইবিলাক ভাইৰেল কলবিলাকে তেওঁ পৰিচালনা কৰিব? একো কৰিব পৰা নাই, উপায় নাই বেচেৰাৰ। গতিকে তেওঁ সেইখনকে উল্টা পুল্টা কিবা কিবি কৈ মৰিছে। আচলতে লাজ পাইছে, লাজ পোৱাৰ কাৰণে সেইখন কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে চাগে নিৰ্দেশ দিছে এইটো এনেকৈ কৰক, গতিকে তেওঁ কৰিছে। বন্ধু বান্ধৱীসকল, সেই গাদ্দাৰৰ আকৌ এটা ফোন কলে আকৌ কঁপনি তুলিছে। আৰু এজন জিতু দাস নেকি, তেওঁতো এজন দিছে, মাইকী মানুহক কাক কলৈ লৈ যায় সেইবিলাকতো ক'লেই, সেইখিনি আকৌ মই পুনৰ ব্যাখ্যা নকৰি পেলাই এই সভাপতিজনৰ
সভাপতিজন বুলি কোৱাৰ লগে লগে এই দিলীপ শইকীয়াৰ আপোনালোকক কিছুমান কথা আপোনালোকে শুনক, কেনেকুৱা ধৰণৰ মানুহ এজন। আৰু তেওঁলোকৰ এতিয়াও কিন্তু সেই মহিলাসকল, মই ধেমাজি নে লখিমপুৰ এইটো ছাইডে দেখিছোঁ, এতিয়া মই ভিডিঅ'টো বনাই থাকোঁতে দেখিছোঁ, আৰু এতিয়াও কিন্তু প্ৰতিবাদ কৰিয়ে আছে। মই আকৌ তেওঁলোকৰ তাত দুটা দি থৈ আহিছোঁ আকৌ দেই। কি দিছোঁ জানানে? জিতু গোস্বামীয়ে যে কৈছে কোনোবা সুন্দৰী গায়িকাক লগত লৈ পেলাই যে গীতানগৰ থানাতো পাইছিলেগৈ, সেইটো দি থৈ আহিছোঁ। তেওঁলোকৰ বিজেপি সতীৰ্থসকলে সেইটো কথা কৈছে। আৰু এগৰাকী আছে, সেইগৰাকীও কৈছে যে কিবা বাপ পাবলৈ হ'লে তেওঁ বিচনাত যাব লাগিব, সেই কথাটো কৈছে। আৰু সেইটো মই আপোনালোকৰ ওচৰতনো কি লগাই দিম, লাজেই লাগে কিছুমান কথা হেৰি কৰি দিবলৈ, আপোনালোকে চাগে পাইছেই। গতিকে যিয়ে নহওক, আপোনালোকে চাই লওক সেই দুইজনৰ, মানে দিলীপ শইকীয়া, ৰঞ্জিত দাস আৰু দিগন্ত কলিতা, এইকেইজন মিলি পেলাই কি সনা পিটেকা কৰি আছে। ইটোৱে বোলে সিটোক গাদ্দাৰ, সিটোৱে বোলে সিটোক গাদ্দাৰ, মুঠতে গাদ্দাৰ হৈ আছে এতিয়া বিজেপি দলত। তাকো ইলেকশ্যনৰ ৰিজাল্ট নিদিয়া আগতেই তেওঁলোকৰ এইখন লাগিছে খোৱা কামোৰা। বন্ধু বান্ধৱীসকল, আগবঢ়াইছে আপোনালোকে চাই লওক। গতিকে কালেক্টিভলি নিৰ্বাচন খেলোঁতে ক'ৰবাত সৰু সুৰা দুই এটা হয়তো কাৰোবাৰ কোনোবা ভুল থাকিব পাৰে। গতিকে মই ভাবোঁ এইবিলাকৰ লৈ আৰু পষ্টমৰ্টেম কৰিব নালাগে। মই এটা কথাই ক'ম, ভাল যিসকলে কৰিছে তেওঁলোকৰ চেহেৰাত সেই কথাটো মানে প্ৰকাশ হ'ব, আৰু যিসকলে অলপ গণ্ডগোল কৰিছে তেওঁলোকৰ চেহেৰাত কিন্তু এটা যিটো কয় গিল্টি ফিলিং, সেই ফিলিংছটো নিশ্চয় থাকিব কোনোবা যদি গণ্ডগোল কৰিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ আমাৰ কাৰ্যকৰ্তাসকলে এই ধৰণৰ কোনো বক্তব্য ভৱিষ্যতত নিদিয়ে। কাৰণ কিয়, মই সভাপতি হিচাপে মই কোৱা নাই, মই এজন দলৰ কাৰ্যকৰ্তা হিচাপে কৈছোঁ, এই ধৰণৰ পৰম্পৰা বিজেপিত আগত নাছিলে। এই পৰম্পৰাবিলাক বন্ধ কৰিব লাগে। এই পৰম্পৰাবিলাকে দলটোৰো মানে ভাৱমূৰ্তি ম্লান কৰে। অকল মই কোনোবা এজন প্ৰাৰ্থীৰ কথা মই কোৱা নাই, বহুত এনেকুৱা ব্যক্তি আছে সামাজিক মাধ্যমত বক্তব্য আহিল, তাত 1000টা কমেণ্ট আহিল, তেওঁলোকে ভাবে যে তেওঁলোকে ইলেকশ্যন জিকি গ'ল। সামাজিক মাধ্যমত যিসকল আজি লোক জড়িত আছে তেওঁলোকে নিশ্চয় এটা পইণ্টলৈকে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰে, নকৰা বুলি মই নকওঁ, কিন্তু তেওঁলোকে ইলেকশ্যন জিকাব। এটা ভাল পোষ্ট আহিল, কমেণ্ট আহিল, বা বিৰুদ্ধত কমেণ্ট আহিল, সপক্ষে কমেণ্ট আহিল, এইবিলাকে ইলেকশ্যন জিকাব মোৰতো এনেকুৱা ধাৰণা নহয়। কিন্তু আমাৰ যিটো সংগঠন মজবুত, 31,486টা বুথৰ ভিতৰত আমাৰ প্ৰায় 30,000 বুথত আমি সংগঠন শক্তিশালী কৰি ৰাখিছোঁ। আৰু আজিৰ পৰা নহয়, কণ্টিনিউৱাছ, যোৱা মই দায়িত্ব লৈছোঁ জানুৱাৰী মাহত 25ত, সেই সময়ৰ পৰা আজি এবছৰ পাৰ হৈ গ'ল, প্ৰায় 14 মাহ হ'ল। এই 14 মাহত মোটামুটিভাৱে আমি প্ৰতিটো বুথত আমাৰ সংগঠন শক্তিশালী কৰিছোঁ। সংগঠনে জিকাব বিজেপিক, ৰাইজৰ আশীৰ্বাদে জিকাব বিজেপিক। গতিকে কোনো বহুত ব্যক্তি একদম সৰ্বোপৰি এনেকুৱা নহয়, সংগঠন সৰ্বোপৰি, এইটো নীতি আমাৰ, আদৰ্শ সৰ্বোপৰি। গতিকে তাৰ মাজত 2-4টা মানুহে 2-এটা গণ্ডগোল কৰিছে, গতিকে এইখিনি ঠিক ঠাক কৰি লওঁ। ছাৰ, এই কথাটোক মই তেওঁলোকলৈ মোৰ অনুৰোধ আছে, বা বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ, জ্যেষ্ঠ কাৰ্যকৰ্তালৈ, বা প্ৰাৰ্থিত যিসকলে নিৰ্বাচন খেলিছে সকলোৰে অনুৰোধ আছে যে ভাৰতীয় জনতা পাৰ্টীত যিসকল নিৰ্বাচন খেলিছে, ৰঞ্জিত দাসে এইবাৰ 4th টাইম নিৰ্বাচন খেলিছে, তৃতীয়বাৰলৈকে তেওঁৰ কোনো গাদ্দাৰ নাছিলে। দিগন্ত কলিতাই দ্বিতীয়বাৰ নিৰ্বাচন খেলিছে, প্ৰথমবাৰত কোনো গাদ্দাৰ নাছিলে। গতিকে এই ধৰণৰ কথাবিলাকৰ পৰা মই দুয়োজন বা যিসকলে এই ধৰণৰ বক্তব্য সামাজিক মাধ্যমত দি আছে, মোৰ আহ্বান থাকিব আজিৰে পৰা সেই ধৰণৰ বক্তব্যবিলাকৰ পৰা তেওঁলোক দূৰত অৱস্থান কৰক। কাৰণ কিয়, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই পদুম ফুল দেখিলে ৰ'ব নোৱাৰে। ক'ৰবাত 2-এজন কাৰ্যকৰ্তাই টিকট নাপালে বা ভবাজনে টিকট নাপালে, তাক লৈ প্ৰথম পৰ্যায়ত অসন্তুষ্টি আছিলে, নিশ্চয় অসন্তুষ্টি বা যি কয় আপোনালোকে কিবা থাকিব পাৰে। কিন্তু যেতিয়া নিৰ্বাচনৰ এটা পৰিৱেশ আহিল, সময় আগবাঢ়ি গ'ল নিৰ্বাচনৰ সময়লৈকে বা ভোটদানৰ দিনলৈকে, তেতিয়ালৈকে আমাৰ প্ৰায় অসন্তুষ্টিবিলাক 99.99% আমাৰ সেই অসন্তুষ্টিবিলাক প্ৰায় শেষ হৈ গৈছে। 2-এটা জেগাত
2-3জন কেণ্ডিডেটে নিৰ্বাচন খেলিছে গতিকে তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ কিন্তু এই যিবিলাক শব্দৰ গাদ্দাৰ বা মানে চিপৰাং এইবিলাক ভাৰতীয় জনতা পাৰ্টিৰ সঁচা কৈছোঁ এইবিলাক কাৰো ভাষা হ'ব নোৱাৰে কাৰণ আমি গাদ্দাৰ বা চিপৰাং এই ধৰণৰ শব্দবিলাক ভাৰতীয় জনতা পাৰ্টিৰ অভিধানত নাই গতিকে যিসকলে হয়তো অলপ ক্ষোভেৰে এই কথা লিখিছে তেওঁলোকলৈ মোৰ আহ্বান থাকিব এই জ্যেষ্ঠই হওক কনিষ্ঠই হওক সকলোলৈ আহ্বান থাকিব আজিৰে পৰা যাতে কোনেও এই শব্দবিলাক মই অকল তেওঁলোক বুলি কোৱা নাই তেওঁলোকৰ লগত আকৌ আদাক দেখি উঠিল গা কেতুৰিয়ে বুলি মোকো খা এনেধৰণৰ মানে কোনোবাই কাৰোবাক কৈছে নাম কোৱা নাই কোনোবাই কথাটো গাত পাতি লৈছে ওলোটাকৈ তেওঁলোকে আকৌ সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিছে এই ধৰণৰ এটা পৰিৱেশ আজিৰ পৰা সকলোৱে মোৰ নিউজ লাইভ বা অন্য সংবাদ মাধ্যমৰ যোগেদি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ মোৰ আহ্বান থাকিব এই ধৰণৰ সামাজিক মাধ্যমত যাতে কোনো পোষ্ট নিদিয়ে বা নিয়ন্ত্ৰণ কৰে নাই চাওক এতিয়া কথাটো হ'ল আজিকালি টেলিফোনিক কথা পাতোতে সকলোৱে সাৱধান হ'ব লাগে মই এইটো কথা কৈছোঁ এইটো সঁচা নে মিছা মই নাজানো মাতটো কাৰণ আজিকালি মাতবিলাকো আজিকালি বিভিন্ন ধৰণে ইয়াক নতুন ৰূপত সজাব পাৰে টেকন'লজি আহিছে গতিকে মই ভাবোঁ যে এই ধৰণৰ কথা বতৰা যদি হৈছে এইবিলাক ঘটনা এইবিলাক কথা বতৰা নহ'লে ভাল আৰু এই ধৰণৰ কথা বতৰাবিলাকে কাৰো একো উপকাৰ নকৰে কাৰণ দিগন্ত কলিতাও জিকিব ৰঞ্জিত দাস ডাঙৰীয়াও জিকিব আৰু হয়তো কোনোবাই যি লিখিছে তেওঁলোকেও জানে যে এওঁলোকেই জিকিব গতিকে মিছামিছি এই ধৰণৰ কথাবিলাকে এটা কেৱল মাত্ৰ বাতৰিৰ শিৰোনাম দখল কৰাতকৈ মই ভাবোঁ এইকেইটা দিন 4 দিন আৰু আজি মঙলবাৰ অহা সোমবাৰে ফলাফল হ'ব গতিকে বাবা ভোলানাথৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমি সকলোৱে মিলি যিহেতু আমি ইউনাইটেডলি ইলেকশ্যন খেলিছোঁ কালেক্টিভলি ইলেকশ্যন খেলিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নিৰ্বাচন খেলিছোঁ গতিকে নীতিন নবীন ডাঙৰীয়াৰ নেতৃত্বত নিৰ্বাচন খেলিছোঁ গতিকে কালেক্টিভলি নিৰ্বাচন খেলোঁতে ক'ৰবাত সৰু সুৰা 2-এটা হয়তো কাৰোবাৰ কোনোবা ভুল থাকিব পাৰে গতিকে মই ভাবোঁ এইবিলাকৰ লৈ আৰু পষ্টমৰ্টেম কৰিব নালাগে মই এটা কথাই ক'ম ভাল যিসকলে কৰিছে তেওঁলোকৰ চেহেৰাত সেই কথাটো মানে প্ৰকাশ হ'ব আৰু যিসকলে অলপ গণ্ডগোল কৰিছে তেওঁলোকৰ চেহেৰাত কিন্তু এটা যিটো কয় গিল্টি ফিলিং সেই ফিলিংছটো নিশ্চয় থাকিব কোনোবাই যদি গণ্ডগোল কৰিছে গতিকে মই বিশ্বাস ৰাখিছোঁ আমাৰ কাৰ্যকৰ্তাসকলে এই ধৰণৰ কোনো বক্তব্য ভৱিষ্যতত নিদিয়ে কাৰণ কিয় মই সভাপতি হিচাপে মই কোৱা নাই মই এজন দলৰ কাৰ্যকৰ্তা হিচাপে কৈছোঁ এই ধৰণৰ পৰম্পৰা বিজেপিত আগত নাছিলে এই পৰম্পৰাবিলাক বন্ধ কৰিব লাগে এই পৰম্পৰাবিলাকে দলটোৰো মানে ভাৱমূৰ্তি ম্লান কৰে অকল মই কোনোবা এজন প্ৰাৰ্থীৰ কথা মই কোৱা নাই বহুত এনেকুৱা ব্যক্তি আছে সামাজিক মাধ্যমত বক্তব্য আহিল তাত 1000টা কমেণ্ট আহিল তেওঁলোকে ভাবে যে তেওঁলোকে ইলেকশ্যন জিকি গ'ল সামাজিক মাধ্যমত যিসকল আজি লোক জড়িত আছে তেওঁলোকে নিশ্চয় এটা এটা পইণ্টলৈকে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰে নকৰা বুলি মই নকওঁ কিন্তু তেওঁলোকে ইলেকশ্যন জিকাব এটা ভাল পোষ্ট আহিল কমেণ্ট আহিল বা বিৰুদ্ধত কমেণ্ট আহিল সপক্ষে কমেণ্ট আহিল এইবিলাকে ইলেকশ্যন জিকাব মোৰতো এনেকুৱা ধাৰণা নহয় কিন্তু আমাৰ যিটো সংগঠন মজবুত 31,486টা বুথৰ ভিতৰত আমাৰ প্ৰায় 30,000 বুথত আমি সংগঠন শক্তিশালী কৰি ৰাখিছোঁ আৰু আজিৰ পৰা নহয় কণ্টিনিউৱাছ যোৱা মই দায়িত্ব লৈছোঁ জানুৱাৰী মাহত 25ত সেই সময়ৰ পৰা আজি এবছৰ পাৰ হৈ গ'ল প্ৰায় 14 মাহ হ'ল এই 14 মাহত মোটামুটিভাৱে আমি প্ৰতিটো বুথত আমাৰ সংগঠন শক্তিশালী কৰিছোঁ